প্ৰসংগ বিধানসভাত শিৱসাগৰ বিধায়ক অখিল গগৈক অপদস্থ কৰাৰ সন্দৰ্ভত বিধায়ক ৰূপজ্যোতি কৰ্মীক শিৱসাগৰত প্ৰৱেশ নিষিদ্ধৰ ঘোষণা ৰাইজৰ দলৰ ৰূপজ্যোতি কৰ্মী পুতলিকা দাস গবেগ ধ্বনিৰে ৰাজপথ উত্তাল কৰি তোলে ৰাইজৰ দলৰ কৰ্মীয়ে আৰু শিৱসাগৰ বিধায়ক ৰূপজ্যোতি কৰ্মীৰ বিৰুদ্ধে প্ৰতিবাদ শিৱসাগৰৰ ৰূপজ্যোতি কৰ্মীক বিৰোধিতাৰ সোচ্চাৰ ৰাইজৰ দলৰ বিধায়ক কৰ্মীক গ্ৰেপ্তাৰ দাবী মানসিক ভাৰসাম্যহীন বুলি সমালোচনা ৰাইজৰ দলৰ আজি বিধানসভাত আমি দেখিবলৈ পাইছো যে আমাৰ মৰিয়নিৰ যি ৰূপজ্যোতি কৰ্মী বিধায়ক ডাঙৰীয়া আছে তেখেতে যি অশালীন ব্যৱহাৰ আমাৰ সন্মানীয় বিধায়ক অখিল গগৈ ডাঙৰীয়াক কৰা দেখা গ'ল তাৰ বাবে আমি আজি শিৱসাগৰবাসী ৰাইজে আৰু আমাৰ শিৱসাগৰৰ ৰাইজৰ দলৰ সকলো কৰ্মীয়ে একেমুখে ধিক্কাৰ দিছো আৰু আগন্তুক দিনতে ভাৰসাম্যহীন যি ৰূপজ্যোতি কৰ্মী তেখেতক আমি শিৱসাগৰত নিষিদ্ধ বুলি আমি ঘোষণা কৰিছো তেওঁ যদি ইয়ালৈ আহে আমি তেতিয়াহ'লে তেওঁৰ বাট পথ আমি মুকলি কৰি নিদিম আমি তেখেতৰ নিচিনা এটা অসভ্য আৰু অভদ্ৰ ব্যৱহাৰ কৰা এজন মানুহ আমি দেখা নাই তেওঁ এজন নপঢ়া নুশুনা অজ্ঞানী নিচিনা যি কাণ্ড কৰিলে আজি তাৰ বাবে আমি অধ্যক্ষ মহোদয় যি বিধানসভাৰ অধ্যক্ষ মহোদয় আছে তেখেতক আমি অনুৰোধ জনাইছো যে আগন্তুক যিবিলাক সেশন আছে বিধানসভাৰ যাতে তাৰ পৰা বহিষ্কাৰ কৰে তাৰ বাবে ইয়াৰ পৰাই আমি শিৱসাগৰবাসী যি ৰাইজৰ দলৰ কৰ্মী সংগঠন আছো আমি ইয়াৰ পৰাই তেওঁকে অনুৰোধ জনাইছো আজি বিধানসভাত অখিল গগৈ শাৰীৰিকভাৱে অপদস্থ কৰিবলৈ কৰাৰ ক্ষেত্ৰত যিটো আচৰণ আজি ৰূপজ্যোতি কৰ্মীয়ে কৰিলে তাক আমি শিৱসাগৰবাসী একেমুখে ধিক্কাৰ জনাইছোঁ আমি ৰূপজ্যোতি কৰ্মীক আমি গ্ৰেপ্তাৰ কৰিবলৈ অনুৰোধ জনাইছোঁ আৰু বিধানসভাৰ পৰা অনিৰ্দিষ্টকাললৈ তেখেতক বৰ্খাস্ত কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু আমি শিৱসাগৰবাসীয়ে তেখেতক অনিৰ্দিষ্টকালৰ কাৰণে শিৱসাগৰ প্ৰৱেশ আমি নিষিদ্ধ কৰিছোঁ আৰু তেখেতে আমি অনুভৱ কৰিছোঁ তেখেতৰ শেহতীয়া যি আচাৰ আচৰণ কথা বতৰা এইবোৰ এই কথাটো প্ৰমাণিত কৰিছে যে তেখেত মানসিকভাৱে তেওঁ ভাৰসাম্যহীন এজন বিধায়ক বুলি আমি অনুভৱ কৰিছোঁ আৰু তেখেতক আমি সময় থাকোঁতে আমি তেখেতক যাতে তেখেতে নিজে সংশোধন হয় আৰু পৰৱৰ্তী সময়ত আৰু অখিল গগৈক যাতে এনেকুৱা ধৰণৰ আচৰণ নকৰে অখিল গগৈক যাতে তেখেতক এনেকুৱা ধৰণৰ আচৰণে শিৱসাগৰ হতাশ কৰিছে বুলি আমি অনুভৱ কৰিছোঁ আৰু পুনৰবাৰ কৈছোঁ যে শিৱসাগৰত অখিল গগৈ আমি ৰূপজ্যোতি কৰ্মী প্ৰৱেশ আমি অনিৰ্দিষ্টকাললৈ আমি বন্ধ কৰিছোঁ শিৱসাগৰৰ পৰা গৌৰী শংকৰ ভৰালীৰ ৰিপৰ্ট সুহানা লাইভ।